এই ভূমিত য'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলোঁ, এই মাটি কোনে দখল কৰি আছিলে? অচিনাকি মানুহসকলে এই মাটি দখল কৰি আছিলে। আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক দায়িত্ব দিছিলে যে এই অচিনাকি মানুহসকলক বৰদোৱা থানৰ পৰা উচ্ছেদ কৰিব লাগে আৰু ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে। আজি আমি আপোনালোকক জনাবলৈ পাই আনন্দিত যে অকল অসমৰ ভিতৰতে নহয়, দেশৰ ভিতৰতে এখন অত্যন্ত আধ্যাত্মিক দৃষ্টিভংগীৰে নিৰ্মাণ কৰা আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমলৰে উদ্বোধন কৰা হ'ল। এই আবিৰ্ভাৱ ক্ষেত্ৰত আমি সকলোৱে আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱৰ জীৱন সাধনা আৰু তেওঁলোকৰ দৰ্শনৰ ওপৰত আমি আলোচনা কৰিম আৰু অসমীয়া জাতিৰ এক মেৰুদণ্ড আমি এই বটদ্ৰৱা থানৰ পৰাই নিৰ্মাণ কৰিম। মোক কোনোবাই সুধিছে এই আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ কিবা মাচুল লাগিব নেকি? মই অসমৰ ৰাইজক জনাব খোজো, বৰদোৱা থানলৈ অহা প্ৰতিগৰাকী ব্যক্তিয়ে কোনো ধৰণৰ টকা পইচা নিদিয়াকৈ এই আবিৰ্ভাৱ ক্ষেত্ৰত আহিব পাৰিব। কাৰণ আমি বিচাৰো যে আমাৰ জাতিয়ে আমাৰ জাতিটোক জীয়াই ৰখাৰ সংকল্প এই আবিৰ্ভাৱ ক্ষেত্ৰ এই বৰদোৱা থানৰ পৰাই আকৌ এবাৰ আমি সকলোৱে ল'ব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।